গোগাট আঞ্চলিক ছাত্ৰ সন্থাৰ অতিথ্যত আৰু ৰাইজৰ অভিভাৱকত্বত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস 2024 আৰু ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ছাৰ, আজিৰ সভাত উপস্থিত থাকিব পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সুমুজ্জল কুমাৰ ভট্টাচাৰ্য ছাৰ, আজিৰ সভাত উপস্থিত থাকিব পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰীযুত সাৰ্জেন হানছে ছাৰ, আজিৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰি দিয়া স্মৃতি পৰ্ব উদ্বোধক অধ্যক্ষ গোৱালপাৰা মহাবিদ্যালয়ৰ ডাক্তৰ সুভাষ বৰ্মন ছাৰ, তেখেতে ইতিমধ্যে এইখনৰ পৰা প্ৰস্থান কৰিছে। আজিৰ সভাখন উদ্বোধন কৰি দিয়া আজ্ঞাচিত্ৰ গোৱালপাৰা চাব ডিষ্ট্ৰিক্টৰ আয়ুক্ত ডাঙৰীয়া, আজিৰ সভাত বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত হৈ পেলাই ইতিমধ্যে প্ৰস্থান কৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ মতিলাল বাক্সক ৰাভা ডাঙৰীয়া, ডক্টৰ সুভাষ ৰাভা ডাঙৰীয়া, সাধাৰণ সম্পাদক নিখিল ৰাভা ছাত্ৰ সন্থা আৰু তেওঁলোকৰ সতীৰ্থসকল, অকণমান আগতে আমাৰ আগত মন্তব্য ৰাখি যোৱা সদৌ অসম ৰাজকীয় ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত অৰবিন্দ্ৰনাথ ডাঙৰীয়া, লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি তথা বিভিন্ন বিষয়ববীয়াসকল, গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকল, বিভিন্ন জিলাৰ পৰা আহি ইয়াত উপস্থিত হ'ব পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকল, মোৰ মঞ্চৰ সন্মুখত আসন অলংকৃত কৰিব পৰা বগোৱান অঞ্চলৰ অধিৰাইজ, বিশেষ ক'বলৈ একো নাই। আজিৰ সভাখনত আচলতে আমাৰ সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৰ্গক আমন্ত্ৰণ জনোৱা হৈছিলে। সেইমৰ্মে মই যোৱাকালি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া দিপেন বড়ো ছাৰৰ লগত কণ্টেক্ট কৰিছিলোঁ। তেখেতে মোক তেওঁৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰে, সেইকাৰণে মোক আহিবলৈ দিলে আৰু আজিও তেখেতে মোক খবৰ লৈছে যে তোমালোকে যাবানে নাই। তেখেতে কৈছে যে মোৰ লগত সুমুজ্জল দা কথা পাতিছে, তেখেতে মোৰ অনুপস্থিত তোমালোকক যাব দিছে এইখিনি কথা ক'লে। মই কৈছোঁ তেওঁক ছাৰ আমি ৰেডি সাজু, আমি যাবলৈ সাজু হৈ আছোঁ, আমি অকণমান পিছত যাম। পোনপ্ৰথমে মই গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সদৌ বড়ো ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আপোনালোকক প্ৰণিপাত জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজিৰ তাৰিখত 1979 চন আজিৰ তাৰিখ 10 ডিচেম্বৰ তাৰিখে অসমক আমাৰ বিদেশী অগ্ৰাসনৰ পৰা সুৰক্ষিত কৰিবলৈ অসমক বিদেশীয়ে যাতে আমাৰ অসমত আহিব নোৱাৰে, সেইটোৰ কাৰণে যিটো অসম আন্দোলন হৈছিলে, সেই অসম আন্দোলন প্ৰথম শ্বহীদ পৰগেশ্বৰ তালুকদাৰ আজিৰ তাৰিখত শ্বহীদ হৈছিলে আৰু তাৰ সমান্তৰালভাৱে তাৰ পৰৱৰ্তী সময়ত আমাৰ অসমখন সুৰক্ষিত কৰি ৰাখিবলৈ 860গৰাকী ব্যক্তিয়ে নিজৰ আত্মবলিদান দিছিলে আৰু সেই অসম আন্দোলনৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীবোৰক লৈ অসম চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু আজিৰ তাৰিখতো অসম চুক্তি সম্পূৰ্ণভাৱে ৰূপায়িত হোৱা নাই। কিন্তু ভাল খবৰ, অসম চৰকাৰে অসম চুক্তি ৰূপায়ণৰ কাৰণে পদক্ষেপ লৈছে। সেইকাৰণে মই পোনপ্ৰথমে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি সদায় নিখিল বড়ো ছাত্ৰ সন্থাই সদায় অসমতে বসবাস কৰি আছোঁ আৰু অসমৰ যিমানবিলাক সমস্যা, সেই সমস্যাটো আমি বড়োসকলৰ সমস্যা বুলি আমি অনুধাৱন কৰি আহিছোঁ। সেইকাৰণে আজিৰ তাৰিখত মই ক'ব বিচাৰিছোঁ, অসমৰ সমস্যাটো বড়োসকলৰ সমস্যা, বড়োসকলৰ সমস্যাটো অসমৰ সমস্যা, বড়োসকলৰ সমস্যা আছুৰ সমস্যা বড়োসকলৰ সমস্যা। গতিকে আগন্তুক দিনবোৰত আমি নিখিল বড়ো ছাত্ৰই অসমৰ সমস্যা সমাধান কৰিবলৈ বা আছুৱে অসমৰ যিখিনি সমস্যা অনুভৱ কৰিছে, সেই সমস্যাবোৰ সমাধান কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আছুৰ লগত সহযোগ কৰি আছোঁ আৰু সহযোগ কৰি থাকিম। আমি সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱকত্বত অসমৰ 30টা জাতি জনগোষ্ঠী একত্ৰিতভাৱে অসমৰ সৰ্বাংগী উন্নতিৰ বাবে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে অসমখন খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি কৰি আছোঁ। সেইকাৰণে অনাগত দিনবোৰত বড়োসকলৰ যিখিনি সমস্যা উদ্ভাৱন হ'ব সদৌ অসম ছাত্ৰই চাব লাগিব
সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ যিখিনি সমস্যা উদ্ভাৱন হ'ব এই সমস্যাবিলাক সমাধান কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাই সহযোগ কৰিব লাগিব। এইখিনি কথা ক'লোঁ। আজিৰ তাৰিখত আমাৰ সন্মানীয় সভাপতি দীপেন বড়ো ছাৰ ইয়াত আহি পেলাই কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিব মই সেইটো ক'ব নোৱাৰোঁ, বা অন্য কোনোবা নেতৃবৃন্দ আহি পেলাই কেনেকৈ বক্তব্য ৰাখিব মই ক'ব নোৱাৰোঁ। কিন্তু এটা কথা মই জানো, নিখিল বড়ো ছাত্ৰ সন্থাই কোনো দিনে অসমখন বাদ দি পেলাই চিন্তা কৰিব নোৱাৰে। মই বাৰে বাৰে কৈ থকাৰ দৰে হয়, অসমৰ সমস্যা বড়োসকলৰ সমস্যা, বড়োসকলৰ সমস্যা অসমৰ সমস্যা, সদৌ অসম ছাত্ৰ সন্থাৰ সমস্যা নিখিল বড়ো ছাত্ৰ সন্থাৰ সমস্যা। গতিকে আমি অনাগত দিনবোৰত আমাৰ কেৱল বড়োসকল বুলি নহয় বা সদৌ অসম ছাত্ৰ সন্থা বুলি নহয়, অসমত যিমানবোৰ জাতি জনগোষ্ঠী বসবাস কৰি আছে তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে, নিজৰ সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে অসমৰ যিখিনি সমস্যা সমাধান কৰিব লাগিব, এই সমস্যাত সমাধান কৰাবিলাকত নিখিল বড়ো ছাত্ৰ সন্থা সদায় সদৌ অসম ছাত্ৰ সন্থাৰ লগত থাকিব। এইখিনি কথা ক'লোঁ। সদশেষত আজিৰ এই অনুষ্ঠানত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দত আমন্ত্ৰণ জনাই পেলাই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ চিন্তাধাৰণা বা আমাৰ যিটো ভাৱ, এই ভাৱটো আপোনালোকৰ আগত ভাৱ বিনিময় কৰিবৰ কাৰণে যিখিনি সুবিধা দিলে, সেই সুবিধাৰ কাৰণে মই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ। গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আদৰণীয় সমিতিক ধন্যবাদ জনাইছোঁ। ৰাইজসকলক এইখিনি সময়লৈ আজি এই ঠাণ্ডাৰ সময়তো, ঠাণ্ডাৰ দিনতো আপোনালোকে এইখন অনুষ্ঠানত যদিও পলমকৈ অধিৱেশনখন অনুষ্ঠিত হৈছে, এতিয়ালৈ শেষ হ'ব